আমি চতুৰ্থ বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেতিয়াহ'লে লোকেল লৰাই নাপায়। নমস্কাৰ, ইনফোটেইনমেণ্ট স্কোৱাৰলৈ মই প্ৰণৱে আপোনাক স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিম যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে চতুৰ্থ বৰ্গ অৰ্থাৎ গ্ৰেড 4 যিটো পোষ্ট আছে, গ্ৰেড 4ৰ যিসমূহ পোষ্ট থাকে সেই পোষ্টসমূহক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য দিছে। এই গুৰুত্বপূৰ্ণ মন্তব্যটো হৈছে কি যে গ্ৰেড 4 অৰ্থাৎ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তিৰ ক্ষেত্ৰত এখন নতুন নীতি আনিব বুলি কৈছে। এটা নতুন নীতি ৰাজ্য চৰকাৰে আনিব আৰু সেই নীতিটো হৈছে কি যে এতিয়া কি হৈছে গ্ৰেড 4 যিসমূহ চাকৰি আছে সেই চাকৰিসমূহ কি হৈছে পৰীক্ষাৰ যোগেদি অৰ্থাৎ এডিআৰই পৰীক্ষাৰ যোগেদি গ্ৰেড 3 বা গ্ৰেড 4 চাকৰিসমূহ কি কৈছে ইয়াতে পোষ্টিং কৰি আছে। এটা কি কৈছে যে এই যি গ্ৰেড 3 আৰু গ্ৰেড 3 কথা কোৱা নাই, গ্ৰেড 4 যিটো চতুৰ্থ বৰ্গৰ চাকৰি হয় সেই চাকৰিটো পৰীক্ষাৰ যোগেদি অৰ্থাৎ এতিয়া কি হৈছে পৰীক্ষা দিয়াৰ লগে লগে কি হয় এখন ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থী গৈ বেলেগ এখন ডিষ্ট্ৰিক্টত চাকৰি পাই গৈ এনেকুৱা হৈ আছে। কিন্তু ইয়াতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কি যে এই যি গ্ৰেড 4 অৰ্থাৎ 4th গ্ৰেডৰ যিটো চাকৰিটো পৰীক্ষাৰ থ্ৰুৱেদি অৰ্থাৎ এডিআৰই এই পৰীক্ষাটো থ্ৰুৱেদি নহয়, স্থানীয়ভাৱে অৰ্থাৎ স্কুলখন বা যিখন কলেজত স্পেচিয়েলি ফাৰ্ষ্টতে শিক্ষা খণ্ডৰ কথা কৈছে, ঠিক আছে। কলেজ বা স্কুলখনত যিটো স্থানীয় এৰিয়া থাকিব অৰ্থাৎ স্থানীয় যিটো এলেকা থাকিব, গাঁওখনে হওক বা নগৰখনে হওক, তাৰ দাঁতি কাষৰীয়া যিটো অঞ্চল থাকিব সেই অঞ্চলটোৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। অৰ্থাৎ এই অঞ্চলটোৰ প্ৰাৰ্থীকে কি কৰিব চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তি দিব। আৰু এই নিযুক্তিৰ ক্ষেত্ৰত যিখন স্কুল হওক বা যিখন কলেজ হওক, স্কুল বা কলেজখনৰ প্ৰিন্সিপাল অৰ্থাৎ অধ্যক্ষজনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। অৰ্থাৎ গোটেইখিনি অধিকাৰটো স্কুলখন বা কলেজখনৰ প্ৰিন্সিপালৰ ওপৰত দায়িত্বটো ন্যস্ত কৰি দিব আৰু তেওঁৱে স্থানীয় এজন যুৱক বা যুৱতীক এই গ্ৰেড 4 যিটো পোষ্ট হয় পোষ্টটোৰ কাৰণে চিলেক্ট কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে উল্লেখ কৰিছে, ঠিক আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সংবাদ মাধ্যমৰ আগত আচলতে এই ক্ষেত্ৰত কি কৈছে তেওঁৰ যিটো বক্তব্যটো আমি ভিডিঅ'টো শেষত লগাই দিছোঁ, আপোনালোকে চাই লওক। মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰেড 4 অৰ্থাৎ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত কি কথা কৈছে এবাৰ আপোনালোকে চাই লওক। সেইটো এনেকুৱা এটা কথা চলিছে যে আমি চতুৰ্থ বৰ্গৰ পদ যদি চৰকাৰী নিয়মত দিওঁ তেতিয়াহ'লে লোকেল লৰাই নাপায়। লোকেল লৰাই কিয় নাপায়? পৰীক্ষা দিব লাগে। গতিকে তাকে লৈ গাঁও চহৰবিলাকত স্থানীয় ল'ৰাবিলাকে আপত্তি কৰে। সেইকাৰণে আমি এটা ছিষ্টেম কৰিব খুজিছোঁ য'ত নেকি স্কুলখনৰ প্ৰিন্সিপালকে তাৰ এজন গ্ৰেড 4 এমপ্লয়ী ল'ব পাৰে স্থানীয় জেগাত। তাৰ কাৰণে এটা নীতি এটা বনাই আছোঁ, কিন্তু এইটো 26ৰ আগত নহয়, 26ৰ পিছত সেইটো ৰাখিব লাগিব। কাৰণ নহ'লে 4th গ্ৰেড এমপ্লয়ীখিনি বেলেগ জিলাৰ পৰা বেলেগ জিলাত গ'লে মানুহে বেয়া পায়। সেইকাৰণে বহুতবিলাক ৰাজ্যত আজিকালি নতুন কিছুমান নিয়ম কৰিছে, ময়ো এইবাৰ শিকি আহিছোঁ 2-3টা। কিন্তু বিধানসভা নিৰ্বাচনৰ আগত যিহেতু আমাৰ এডভাৰটাইজ হৈয়ে গ'ল, নিযুক্তিয়ে হ'ব গোটেই পোষ্টখিনি, সেইকাৰণে এতিয়া নহয়, বিধানসভা ইলেকশ্যনৰ পিছত কলেজৰ গ্ৰেড 4 পোষ্ট, হস্পিটেলৰ গ্ৰেড 4 পোষ্ট, স্কুলৰ গ্ৰেড 4 পোষ্ট, এইখিনি যাতে সেই মৌজাটোৰ ল'ৰাই বা সেই গাঁৱৰ ল'ৰাই পায় তাৰ কাৰণে আমি নীতি এটা বনাই আছোঁ।